This is not public forum. I'm listening. I'm very close to you. नहीं आप कर रहा आराम से है। बात करिएगा, ऐसे बात करना है तो मैं चला जाऊँ। चला जाओ, तुम चला अरे, जाओ, आप आराम से तुम चला जाओ भाई, आराम से क्यों नहीं? तुम चला जाओ। Duplicate. ये तो बात क्यों ना, ये तो মই क्यों দিব লাগে আপোনাক মই কিয় দিব লাগে? ৰাইজৰ এই বিপদৰ সময়ত তেওঁলোকে আচলতে প্ৰতিবাদ কৰি সময় কিয় অপচয় কৰিছে? অখিল গগৈ ডাঙৰীয়াই কৈছে যদি আপুনি ৰাইজৰ ডিসি কৈছে আপুনি যদি ৰাইজৰ কাৰণে কাম কৰাৰ ইচ্ছা নাই তেনেহ'লে বুজি যাওক। এইটো কি? এইটো বেয়া কথা নহয় ন? আমিতো সেই ডিসি গৰাকীক আপোনাৰ বানাক্ৰান্ত ৰাইজৰ ওচৰত যোৱা আমি নেদেখোৱেই। যাৰ ঘৰত বানপানী হোৱা নাই সেই মানুহৰ নাম অন্তৰ্ভুক্ত কৰি ক্ষতিপূৰণ দিলে সেই কথা বতৰাবিলাক এতিয়া কি বিধায়কগৰাকীয়ে প্ৰশ্ন উত্থাপন নকৰিব নেকি? ये तो बात क्यों ना, ये तो মই क्यों দিব লাগে আপোনাক মই क्यों দিব লাগে? ये जो एप्लीकेशन आना है आपके लिए आना पड़ेगा। तो आपका जो सर्कल ऑफिसर है, आपका एबीसी ये है, आप डीसी को आपके लिए आएगा, मुझे लिए क्या आना पड़ता है? क्योंकि आप लोग का जो सिस्टम है ये आता नहीं है। But this is not public forum. I'm listening. I'm very close to you. लेकिन सुनो डीसी साहब, आपने जो काम किया है, मेरा 46,000 लोगों का इतना पीड़ा चल रहा है, फ्लाइट चल रहा है और आप खेला खेल रहा है। ऐसे नहीं चलेगा। डीसी साहब देखो, सुनो अच्छा से सुनो, मैं दूसरा एमएलए जैसा नहीं हूँ। आप जैसा काम आप कर रहा आराम से है, बात करिएगा, ऐसे बात करना है तो मैं चला जाऊँ। चला जाओ, तुम चला आप जाओ, आराम से तुम चला जाओ भाई, आराम से क्यों नहीं? तुम चला जाओ। तो लेकिन तुम ये करना पड़ेगा। बिल्कुल, तो बिल्कुल। 46 का जो बेनिफिशियरी है, ये पूरा 46 का लोगों का घर में 15,000 प्लस 10,000 मिलना पड़ेगा। বান অহাৰ পৰাই আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ উপৰিও বিভিন্ন লাইন ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰীসকলে দিন ৰাত একাকাৰ কৰি কাম কৰি আছে। বিধায়কজনৰ অসন্তুষ্টি থাকিব পাৰে, কিন্তু সেই অসন্তুষ্টি তেখেতে আমাৰ মুখ্য সচিব মহোদয়ক জনাব পাৰিলেহেঁতেন, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাব পাৰিলেহেঁতেন। তাকে নকৰি তেখেতে ৰাজহুৱাভাৱে আমাৰ জিলা আয়ুক্তজনক যি দুৰ্ব্যৱহাৰ কৰিলে, এই কথাটোত আমি যথেষ্ট দুখ পাইছোঁ। বিধায়ক অখিল গগৈ আৰু যিগৰাকী শিৱসাগৰৰ জিলা আয়ুক্ত, সেই জিলা আয়ুক্তৰ মাজত এখন বৈঠক চলি আছিল আৰু সেই বৈঠকৰ মাজতেই কেইটামান ভিডিঅ' ক্লিপ ইতিমধ্যে ভাইৰেল হৈছে আৰু সেই ভিডিঅ' ক্লিপকেইটাত টেবুল ঢকিয়াই বিধায়ক অখিল গগৈয়ে যিগৰাকী শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল যাদৱক দুৰ্ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সামাজিক মাধ্যমত এই ভিডিঅ'কেইটা ভাইৰেল হৈ যোৱাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তত মই শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত আছোঁ। আপোনালোকক এই পৰিৱেশটো দেখুৱাইছোঁ যে তেওঁলোকে এতিয়া হাতে হাতে এইদৰে প্লে কাৰ্ড লৈ তেওঁলোকে কলা বস্ত্ৰ এৰি তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। এয়া শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখ ভাগৰ পৰা আমি আপোনালোকক দেখুৱাই গৈছোঁ। এইসকল শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী আৰু এই কৰ্মচাৰীসকলে আজি প্ৰতিবাদত বহিছে। তাৰ লগতে তেওঁলোকে কৰ্মবিৰতি ঘোষণা কৰিছে। ইতিমধ্যেই গোটেই ঘটনাটোক লৈ শিৱসাগৰৰ যিগৰাকী জিলা আয়ুক্তগৰাকীয়ে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কালি ঘটনাটো সঁচাকৈ দুৰ্ভাগ্যজনক আৰু গোটেই ঘটনাটোক লৈ যিহেতু কোনো ধৰণৰ তেওঁ প্ৰস্তুত নাছিল বা এনেকুৱা ধৰণৰ এটা তৰ্ক বিতৰ্ক হ'ব বুলি, কাৰণ যেনেকুৱা ধৰণৰ ব্যৱহাৰ দেখিবলৈ পোৱা গৈছে, শিৱসাগৰ বিধায়কগৰাকীয়ে যিদৰে টেবুল ঢকিয়াই সেই সভাখনৰ মাজতেই তেওঁ তৰ্কযুদ্ধত লিপ্ত হৈছিল আৰু তাৰ পাছতেই যথেষ্ট প্ৰতিক্ৰিয়া হৈছে আৰু এই কৰ্মচাৰীসকলৰ মনত আঘাত পাইছে। তেওঁলোকে যিগৰাকী জিলাখনৰ মুখীয়া, যিগৰাকী জিলা আয়ুক্তগৰাকীয়ে এনেকৈ দুৰ্ব্যৱহাৰক লৈ সকলোৱে আচলতে মনত কষ্ট পাইছে আৰু তাৰ বাবেই এইদৰে দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত কৰ্মবিৰতি ঘোষণা কৰিছে আৰু প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আমি দেখুৱাইছোঁ ভিতৰ ভাগৰ পৰিৱেশটো দেখুৱাম। এতিয়া যথেষ্ট শিৱসাগৰ জিলাত যথেষ্ট চৰকাৰী কাম কাজবোৰ হ'ব লাগিছিল। ইয়াত দেখিবলৈ পোৱা গৈছে যে এতিয়া বানৰ সময়, ভৰপক বানৰ সময়, ইয়াত বিভিন্ন সাহায্য দিয়াৰ কাম জিলা আয়ুক্তই কৰি আছিল। তাৰ সমান্তৰালকৈ চেঞ্চাছৰ কাম চলি আছিল, অৰুণোদয়ৰ কাম চলি আছিল। কিন্তু এই সময়ছোৱাত প্ৰতিবাদত বহিবলগীয়া হোৱাটো আটাইতকৈ দুৰ্ভাগ্যজনক আৰু প্ৰতিবাদত এইকাৰণে বহিবলগীয়া হৈছে কাৰণ এগৰাকী জনপ্ৰতিনিধিয়ে দুৰ্ব্যৱহাৰ কৰিছে। গোটেই ঘটনাটোক লৈ ইতিমধ্যে জিলা আয়ুক্তগৰাকীয়ে কৈছে কালি এটা ঘটনা সংঘটিত হ'ল। গোটেই ঘটনাটোক লৈ আপোনালোকে কি ক'ব বিচাৰিব? যথেষ্ট দুৰ্ভাগ্যজনক গোটেই ঘটনাটো। একচুৱেলি আমাৰ জিলা আয়ুক্ত মহোদয়ৰ নেতৃত্বতেই যোৱা প্ৰায় 19 তাৰিখৰ পৰাই বান অহাৰ পৰাই আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ উপৰিও বিভিন্ন লাইন ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰীসকলে দিন ৰাত একাকাৰ কৰি কাম কৰি আছে। হ'ব পাৰে কিছু কথাত বিধায়কজনৰ অসন্তুষ্টি থাকিব পাৰে, কিন্তু সেই অসন্তুষ্টি তেখেতে আমাৰ মুখ্য সচিব মহোদয়ক জনাব পাৰিলেহেঁতেন, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাব পাৰিলেহেঁতেন। তাকে নকৰি তেখেতে ৰাজহুৱাভাৱে আমাৰ জিলা আয়ুক্তজনক যি দুৰ্ব্যৱহাৰ কৰিলে, এই কথাটোত আমি যথেষ্ট দুখ পাইছোঁ আৰু তেখেতক আমি আজি আমাৰ সন্থাৰ আলোচনাৰ মৰ্মে আমি তেখেতলৈ এখন পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লৈছোঁ, যাতে তেখেতে গোটেই বস্তুখিনি বিবেচনা কৰি তেখেতৰ ভুল স্বীকাৰ কৰে। এই আমাৰ
আপুনি আছিল নেকি সেই বৈঠকখন আপুনি উপস্থিত আছিল নে মই নাছিলোঁ। জিলা আয়ুক্তগৰাকীয়ে কৈছে যে আপোনালোকে এতিয়া বানাক্ৰান্ত ৰাইজৰ হকে কাম কৰি যাম বুলি কৈছে, কিন্তু এতিয়া আপোনালোকে যদি ইয়াত কৰ্মবিৰতি কৰে বা প্ৰতিবাদত বহে যথেষ্ট ৰাইজৰ অলপমান কষ্ট হ'ব নহয় জানো? এই দিশটো আমি নিশ্চয় বিবেচনা নকৰা নহয়। এই কথাখিনি কাৰণেই আমাৰ আজিৰ কিছু সময় আগতে যিখন বৈঠক হৈছে, বৈঠকখন যথেষ্ট দীঘলীয়া হৈছে। আপোনালোকে মন কৰিব, প্ৰায় আমি 2 ঘণ্টা ধৰি আলোচনা কৰিলোঁ। গতিকে আজি আমি উপায়ন্তৰ হৈছোঁ, কাৰণ এইটোৱে সমাজলৈ এটা নেতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। এই বস্তুটোৱে আমাৰ কাৰণেই নহয়, ভৱিষ্যত প্ৰজন্মৰ কাৰণেও যাতে এটা নেতিবাচক বাৰ্তা নাযায়, এই কাৰণেহে আমি আজি প্ৰতিবাদত বহিবলৈ বাধ্য হৈছোঁ। চাওক, এয়া আমি দেখুৱাইছোঁ যে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে প্ৰতিবাদত বহিছে এইসকল কৰ্মচাৰী, আৰু এয়া শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখভাগৰ পৰিৱেশ। তেওঁলোকে হাতে হাতে এইদৰে প্লে কাৰ্ড লৈ কলা বস্ত্ৰ শৰীৰত আৰি তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। শিৱসাগৰ যিগৰাকী বিধায়ক, সেই বিধায়কগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰা অভিযোগ উত্থাপন হৈছে, আৰু সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ যোৱাৰ পাছতেই এওঁলোকে মনত কষ্ট পাইছে যথেষ্ট, কাৰণ যিগৰাকী জিলা আয়ুক্ত, সেই জিলা আয়ুক্তগৰাকীক কেনেকুৱা ধৰণৰ দুৰ্ব্যৱহাৰ কৰা হ'ল। আমি এয়া শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা আপোনালোকক দেখুৱালোঁ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰিৱেশ। জিলা আয়ুক্তগৰাকীয়ে ইতিমধ্যে কৈছে যে এতিয়া যথেষ্ট কাম কৰিবলগীয়া তেওঁলোকৰ আছে, বানাক্ৰান্ত ৰাইজৰ সৈতে তেওঁলোকে আছে, তেওঁলোক থাকিব, তেওঁলোকে কাম কৰি যাব, কিন্তু এওঁলোকে যিটো প্ৰতিবাদ, সেই প্ৰতিবাদটো অব্যাহত থাকিব নে এই প্ৰতিবাদ ভংগ হ'ব? এখন সভা হ'ব, আৰু এই সভাতেই তেওঁলোকে এই সিদ্ধান্ত ল'ব যে তেওঁলোকৰ এই প্ৰতিবাদ থাকিব নে প্ৰতিবাদ তেওঁলোকৰ ভংগ হ'ব। ডিচিৰ নেতৃত্বত মানে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তেওঁলোকে এই সময়ছোৱাত আচলতে কৰ্মবিৰতি পালন কৰিছে, যিটো সময়ত আচলতে সমগ্ৰ শিৱসাগৰৰ মানুহে বানত ককবকাই থকাৰ পাছত ক্ষতিপূৰণৰ কাৰণে হাহাকাৰ কৰি আছে। এই সময়ছোৱাত কেনেকে আচলতে তেওঁলোকৰ মনত এই কৰ্মবিৰতি পালন কৰিব পাৰিলে, সেই কথাটো আমি বুজি পোৱা নাই। কালি আমি দেখিছিলোঁ যে বিধায়ক অখিল গগৈৰ লগত তেওঁলোকৰ কিছুমান কথাক লৈ, ক্ষতিপূৰণক লৈ আলোচনা হৈছিলে। সেই সময়ত কিবা ভিডিঅ' ভাইৰেল হৈছে বুলি কৈছে, আৰু অখিল গগৈৰ জনপ্ৰতিনিধি, ৰাইজে যিবিলাক বিষয় উত্থাপন কৰিছে সেইটো ডেফিনেটলি ডিচিৰ সন্মুখতে উঠাব লাগিব। সেইটো একো অপৰাধ নহয়। মানে কিবা প্ৰটকলৰ কথা যে কৈছে, সেইটো বহুত ডাঙৰ কিবা কিবি হৈ যোৱা নাই। ডিচিক এই মুহূৰ্তত কোৱা হৈছে যে আচলতে ৰাইজে কিহৰ কাৰণে উপযুক্ত ক্ষতিপূৰণটো পোৱা নাই, কিহৰ কাৰণে আচলতে আপোনাৰ তালিকাত বিসংগতি আহিছে, সেই প্ৰশ্নবিলাক উত্থাপন কৰা হৈছে। আৰু সেইটোতো সকলোৱে জানে। আজিৰ দিনটোত আপোনালোকে যদি চাই, বানাক্ৰান্ত ৰাইজে প্ৰতিগৰাকীয়ে উত্থাপন কৰিব যে ডিচি বা এডমিনিষ্ট্ৰেশ্যন, জিলা প্ৰশাসনৰ যি ধৰণৰ এই বানপীড়িত সমস্যাত বানৰ কবলত পৰাৰ পাছত ৰাইজৰ প্ৰতি তেওঁলোকৰ যিটো ৰেছপনচিবিলিটি, যিটো দায়বদ্ধতা, সেইটো কোনেও পোৱা নাছিলে। বানত যিটো সময়ত মানুহ ককবকাই আছিলে, তেতিয়া ৰাইজে সহায় আগবঢ়াইছিলে। ডিচিৰ ফালৰ পৰা আপোনাৰ কোনো নাৱৰ যোগানো হোৱা নাছিলে। আমি দেখিছোঁ লখিমপুৰ, মাজুলী, ধেমাজিৰ পৰা নাও আনিবলগীয়া হৈছে, ৰাইজে আনিছিলে সেইবিলাক নাও, আমি দেখিছিলোঁ। গতিকে এই মুহূৰ্তত জিলা প্ৰশাসন বা ডিচিৰ নেতৃত্বত ৰাইজৰ এই বিপদৰ সময়ত তেওঁলোকে আচলতে প্ৰতিবাদ কৰি সময় কি অপচয় কৰিছে, কি ভিত্তিত তেওঁলোকে সময় অপব্যয় কৰি আজি কৰ্মবিৰতি পালন কৰিছে। এই মুহূৰ্তত বানাক্ৰান্ত ৰাইজক আপোনাৰ সহায়ৰ প্ৰয়োজন আছে। এই মুহূৰ্তত তেওঁলোকক ক্ষতিপূৰণ লাগে। ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নকৰি এই মুহূৰ্তত বাৰু তেওঁলোকে আপোনাৰ কাম কাজ বন্ধ কৰি এনেকৈ প্ৰতিবাদ কৰে নেকি ডিচিয়ে? ডিচিৰ নেতৃত্বত হৈছে গোটেই কথা বতৰাবিলাক। আৰু কালিনো কি ইমান ডাঙৰ কথাটো হ'ল, আপোনালোকে চাওক যে অখিল গগৈ ডাঙৰীয়াই কৈছে, যদি আপুনি ৰাইজৰ কাৰণে, ডিচিক কৈছে আপুনি যদি ৰাইজৰ কাৰণে কাম কৰাৰ ইচ্ছা নাই, তেনেহ'লে গুচি যাওক বুলি কৈছে। সেইটো কি? সেইটোতো বেয়া কথা নহয় ন। কাম যদি আপোনাৰ কৰাৰ ইচ্ছা নাই, যদি আপোনাৰ কাম কৰিবলৈ অসুবিধা পাইছে, কৰিবলৈ যদি মন নাই, ৰাইজৰ দুখত যদি আপুনি দুখী হ'ব নোৱাৰে, তেনেহ'লে আপোনাৰ কাম কি? আমিতো সেই ডিচি গৰাকীক আপোনাৰ বানাক্ৰান্ত ৰাইজৰ ওচৰত যোৱা আমি নেদেখোৱেই। মন্ত্ৰীৰ লগত কেতিয়াবা যাব পাৰে, মন্ত্ৰীৰ লগত যায়, কিন্তু তেওঁৰ নিজৰ কোনো ধৰণৰ এক্টিভিটিছ আমি কোনো জেগাত আমি নেদেখিলোঁ। তেওঁ শিৱসাগৰ জিলাখন আপোনাৰ বানত কেনেকুৱা ধৰণে আচলতে শেষ হৈ গ'ল, সেইটোক লৈ তেওঁৰ চিৰিয়াছনেছটো আমি দেখিবলৈ পোৱা নাই। গতিকে সেই ডিচি মহোদয়, আপোনাৰ সেই যে যি ধৰণৰ কালি যি ধৰণৰ আপোনাৰ বডি লেংগুৱেজ, সেই বডি লেংগুৱেজটোত আমি দেখিছোঁ সঁচাকে আপুনি এই বানত যিসকল মানুহ ইতিমধ্যে শেষ হৈ গৈছে, তেওঁলোকৰ দুখত যে আপুনি সমভাগী নহয়, আপোনাৰ বডি লেংগুৱেজটোৱে সেইটো প্ৰমাণ কৰিছে। আপুনি কোনো কাৰণতে আমাৰ বানাক্ৰান্ত ৰাইজৰ দুখত দুখী হ'ব পৰা নাই। আপুনি আমাৰ মানুহৰ মৰ্ম বেদনা উপলব্ধি কৰিব পৰা নাই। আপোনাৰ বিৰুদ্ধে অভিযোগ হৈছে যে আপোনালোকে যাক দিব নালাগে, যাৰ ঘৰত বানপানীয়ে হোৱা নাই, সেই মানুহৰ নাম অন্তৰ্ভুক্ত কৰি ক্ষতিপূৰণ যে দিলে, সেই কথা বতৰাবিলাক এতিয়া কি বিধায়কগৰাকীয়ে প্ৰশ্ন উত্থাপন নকৰিব নেকি? সেইটো বেছিক প্ৰশ্ন, সেইটো বুনিয়াদী প্ৰশ্ন। সেই প্ৰশ্ন উত্থাপন কৰাৰ কাৰণে আজি চাওক যে ডিচিয়ে তেওঁৰ যিসকল আচলতে জিলা প্ৰশাসনৰ, তেওঁৰ আচলতে কৰ্মচাৰীসকলক আপোনাৰ ৰাস্তালৈ আনি প্ৰতিবাদ কৰিবলৈ লগাইছে। আজি কাম কাজ বন্ধ, আৰু আপোনাৰ ক্ষতিপূৰণ যে পাব লাগে, ক্ষতিপূৰণৰ তালিকা যে প্ৰস্তুত কৰিব লাগে, সেই কাম কাজ তেওঁলোকে এতিয়া সামৰি আপোনাৰ সেই কাগজ পত্ৰবিলাক পেলাই থৈ তেওঁলোকে এতিয়া ৰাস্তাত আহি গ'ল, কলা পতাকা দেখুৱাবলৈ আহিছে। লাজ নালাগে? এতিয়া ৰাইজ ককবকাই আছে বানত,
বানপীড়িত ৰাইজ এই মুহূৰ্তত ক্ষতিপূৰণৰ আশাত আছে তেওঁলোকে ঘৰ বনাব লাগে এতিয়া তেওঁলোকে চলিব পৰা নাই এই মানুহবিলাকক উদ্ধাৰ কৰিব লাগে আৰু উদ্ধাৰ কৰা সময়ছোৱাত তেওঁলোকে এতিয়া বিৰতি পালন কৰিছে কৰ্মবিৰতি লাজ নালাগে নেকি আপোনালোকৰ লাজ নালাগে মানুহ কিমান মৰিছে আপোনালোকে দেখিছে নাই 101জন মানুহ এই বানত আপোনাৰ মৃত্যু মুখত পৰিলে সেইবিলাকক লৈ তেওঁলোকৰ মন নগলে গতিকে সঁচা সঁচাই কৈছো বাহিৰৰ পৰা আহিছে কাৰণে নেকি নাজানো এই মানুহবিলাকৰ অসমীয়া মানুহৰ সেন্টিমেন্ট অসমীয়া মানুহৰ আবেগ অনুভূতিৰ প্ৰতি কোনো ধৰণৰ যে দায়বদ্ধতা নাই ৰেসপন্সিবিলিটি নাই সেই কথাটো আজি শিৱসাগৰ ডিচিয়ে প্ৰকাশ কৰিলে দুৰ্ব্যৱহাৰ নহয় প্ৰশ্ন উত্থাপন কৰা হৈছে যে আপোনালোকে যি আচলতে ক্ষতিপূৰ্ণ তালিকা প্ৰস্তুত কৰিছে তাত ইমান বিসংগতি কিয় হ'ল আইএছটো কি বস্তুটো আইএছক প্ৰশ্ন কৰিব নোৱাৰে বুলি কথা নাই আপোনাৰ সেই জিলা প্ৰশাসনৰ ডিচি অফিচৰ সাধাৰণ থাৰ্ড গ্ৰেডৰ কৰ্মচাৰীৰ আপোনাৰ যিমান অধিকাৰ বা যিমান আপোনাৰ প্ৰশ্ন সন্মুখীন হ'ব পাৰে ডিচিও হ'ব ডিচিটো পাব্লিক সাৰ্ভেন্ট আপোনাৰ একেবাৰে তলৰ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ পৰা আৰম্ভ কৰি একদম ওপৰৰ যিগৰাকী আপোনাৰ আয়ুক্তলৈকে একে তেওঁলোকৰ কাৰণে বেলেগ এখতিয়াৰ নাই তেওঁলোকৰ বেলেগ আপোনাৰ ক্ষমতাও নাই আপোনাৰ ডিচিক জনপ্ৰতিনিধি এগৰাকীয়ে যাক আচলতে ভোট দি ৰাইজে জিকাইছে তেওঁ ৰাইজৰ সমস্যাবিলাক এই ডিচি গৰাকীৰ ওচৰলৈ লৈ যাবই ডিচি হৈছে মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি জিলাখনৰ তেওঁ আচলতে মূল মানুহ সেই মানুহজনক আপোনাৰ বানপীড়িত ৰাইজৰ হৈ বিধায়কগৰাকীয়ে তুলি ধৰিব কথা বতৰাবিলাক তাত কেনেকুৱা আচলতে আপত্তি কৰিবলগীয়া বিশেষ কিবা কিবি যে আছে আমি দেখা নাই ভাইৰেল হোৱাৰ পাছত মই ভাবো যে ভাইৰেল হোৱাটো মই বেয়া হৈছে বুলি ক'ব বিচৰা নাই কাৰণ প্ৰটকলৰ কথা কোৱা হৈছে যে ভাইৰেল হ'ব নালাগিছিলে কিন্তু এটা কথা চাব আপোনালোকে সেই ভাইৰেল হোৱাৰ প্ৰয়োজনীয়তা থাকে ডিচিজন যেতিয়া আপোনাৰ ৰাইজৰ সমস্যাক নিজৰ সমস্যা বুলি বুজি নাপাব যেতিয়া আপোনাৰ সেই পানী নোহোৱা মানুহক তেওঁ আপোনাৰ তালিকা প্ৰস্তুত কৰি ক্ষতিপূৰণ দিব তাৰ কাৰণে ভুক্তভোগী পৰিয়াল বাদ পৰি থাকে এতিয়া সেই ভিডিঅ'টো যেতিয়া ৰিলিজ হ'ব তেতিয়া আচলতে সেই ডিচিজনৰ ওপৰত এটা প্ৰেছাৰ পৰিব ৰাইজে যে প্ৰতিবাদ কৰিছে সেই কথাটো আহিব আৰু ৰাইজৰ প্ৰতিবাদটো আপোনাৰ আগ ধৰিছে আপোনাৰ বিধায়কজন জনপ্ৰতিনিধি তেওঁ আপোনাৰ ৰিপ্ৰেজেন্ট কৰিব লাগিব ৰাইজক গতিকে ৰাইজৰ কথা বতৰাবিলাকে উত্থাপন কৰিছে বেলেগ কি কথানো আছিলে তাত আমিতো বেলেগ কথা একো শুনাই নাই তাত আমি শুনিছো মুঠতে বানাক্ৰান্তৰ কথা এই মুহূৰ্তত আমি লক্ষ্য কৰিছো প্ৰতিটো মুহূৰ্তত বিধায়ক হিচাপে অখিল গগৈ ডাঙৰীয়া আমি দেখিছো দিন ৰাত একাকাৰ কৰি দিছে প্ৰতিটো মুহূৰ্তত তেওঁ বানপীড়িত ৰাইজৰ কাষত থিয় দিছে এই মুহূৰ্তত এই আমাৰ অখিল গগৈ আমাৰ উপদেষ্টা হয় তেখেত সঁচা কথাটো ক'বলৈ তেওঁ জনতাৰ কণ্ঠ সেই কথাটো এইবাৰ উজনি অসমৰ বানপানী আকৌ এবাৰ প্ৰমাণ কৰিছে গতিকে এই সময়ছোৱাত আমি দেখিছো ডিচিজনৰ যি ধৰণৰ ৰেসপন্সিবিলিটি যি ধৰণৰ দায়বদ্ধতা থাকিব লাগে সেইটো আমি দেখা নাই সেই কথাটো কৈছো গতিকে সেইটো যে আপোনাৰ পাব্লিক হৈ গ'ল কাৰণে বহুত কিবা কিবি একো হোৱা নাই পাব্লিক হৈ গ'ল তাততো তেনেকুৱা অৱশ্যে একো মাতটো মতা নাই কোৱা হৈছে যে আপোনাৰ যদি কাম কৰিবলৈ বেয়া পাইছে যদি কাম কৰিবলৈ ইচ্ছা নাই তেতিয়াহ'লে গুচি যাওক ৰাইজৰ কাৰণে যদি পাব্লিক সাৰ্ভেন্ট হোৱাৰ পাছত যদি আপুনি কাম কৰিব নিবিচাৰে তেতিয়াহ'লে আপুনি অসমীয়া জাতিটো চৰ ঘোচা লাট হোৱা জাতিলৈ পৰ্যবেক্ষিত হৈছে নেকি কোনোবাই চিৰিয়েলৰ দৰে এপিছ'ড ৱাইজ অসমীয়াক বাৰে বাৰে অত্যাচাৰ কৰিব আৰু অসমীয়া বৰ্তমান সময়ত মাৰ খোৱা জাতিলৈ ৰূপান্তৰিত হৈছে নেকি অসমীয়া জাতি কি মাৰ খোৱা জাতিলৈ ৰূপান্তৰিত হৈছে নেকি অসমীয়া জাতিক দুৰ্বল বুলি ভাবি কেৱল মাত্ৰ গালি গালাজ ঘৰৰ ভিতৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে নেকি বৰ্তমান সময়ত খিয়াই যেন সংঘটিত হৈছে চিৰিয়েলৰ নিচিনাকৈ এপিছ'ড ৱাইজ মাহৰ পিছত দিনৰ পাছত বছৰত অসমীয়াই কেৱল মাত্ৰ ক'ৰবাত নহয় ক'ৰবাত মাৰ খাব লাগিব নাগালেণ্ডে গুলি মাৰিব মেঘালয়ে গাড়ী ভাঙিব ভূটানে পানী এৰিব আৰু আমি যদি চাওঁ মিজোৰামেও গুলি মাৰে আৰু ত্ৰিপুৰা হৈ আহে বাংলাদেশী আৰু আজি আমি ঘৰতেই বিদেশী অনা অসমীয়াৰ দপদপনি অনা অসমীয়া বিহাৰী যি আমাৰ ইয়াতেই খাব আমাৰ ইয়াতেই তেখেতলোকে ব্যৱসায় বাণিজ্য কৰিব ইয়াৰে হাৱা পানী খাই তেখেতলোকে জীৱন অতিবাহিত কৰিব তেখেতলোকক আদৰ সাদৰ কৰি আমি মৰম স্নেহেৰে ৰাখিম আমি আপোন বুলি ভাবিম সাত ভনী বুলি ভাবিম কিন্তু তেখেতলোকক ককাই ভাইৰ দৰে ব্যৱহাৰ কৰাৰ পাছত আমাক লাঠি চৰ ঘোচা মাৰি কেৱল মাত্ৰ অপদস্থ কৰিবলৈ তেখেতলোক ৰখি থাকে আৰু আমাৰ প্ৰশাসন ব্যৱস্থা আমাৰ চৰকাৰ ব্যৱস্থা সকলো শুই থাকে গভীৰ নিদ্ৰাত কুম্ভকৰ্ণ নিদ্ৰাত তেখেতলোকে শুই থাকে কেৱল মাত্ৰ এটা টুইট কৰি তেখেতলোকে দায়িত্ব সামৰে কেৱল সহানুভূতি আলোচনা কৰিম ইয়াৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা কৰা হ'ব তৎকালীন নিৰ্দেশ প্ৰদান কৰা হ'ব এনেকুৱা কথাবোৰ কৈ দায়িত্ববোৰ সামৰে আপোনালোকে দেখিছে মেঘালয়ৰ কি পৰিৱেশ পৰিস্থিতি কালি দেখিছে অৰুণাচলৰ পৰিৱেশ পৰিস্থিতি মিজোৰামৰ পৰিৱেশ পৰিস্থিতি দেখিছে নাগালেণ্ডৰ পৰিৱেশ পৰিস্থিতি দেখিছে আমাক মানে কি আমি আকৌ কৈছোঁ আমি কি মন্দিৰৰ ঘণ্টা নেকি যে আমাক যোনেই যেনেকৈ পাৰে সময় সুবিধা চাই বজাই থাকিব আমাৰ বাজি থাকিব আমাৰ অসমীয়া মানুহবোৰৰ সংবোৰ খেৰৰ নিচিনা ভমককৈ জ্বলে তাৰ পৰা নাইকিয়া হৈ যায় আমাৰ সংবোৰ তুঁহগুৰিৰ নিচিনা কৰি ৰাখিব লাগিব যাতে উমি উমি জ্বলা জুইকুৰা আগ্নেয়গিৰি হৈ সান্দবদাহৰ সৃষ্টি কৰিব পাৰে কোনোবা ৰাজনৈতিক নেতাৰ গোপন অভিসন্ধি কোনোবা ৰাজনৈতিক নেতাৰ স্বাৰ্থ আদায় কোনোবা ৰাজনৈতিক নেতাৰ মুনাফাৰ বাবে আমি যাতে পিছ হুকি যাব লগা নহয় আমাৰ ভৱিষ্যত প্ৰজন্মটো যাতে ধ্বংস হ'বলগীয়া নহয় তাৰ বাবে আমি কাম কৰিব লাগিব
আজি যি প্ৰতিবাদ, সেই প্ৰতিবাদৰ জৰিয়তে আমি আকৌ বুজাইছোঁ যে আমি মৰমৰ, আমি মৰম কৰিব জানো, আমি শ্ৰদ্ধা কৰিব জানো, আমি কাকো অপদস্থ নকৰোঁ। কিন্তু যি কনষ্টিটিউশ্যনেল ল, সংবিধান ফ'ল' কৰি যিবোৰ কাৰ্যক্ৰমণিকা হ'ব লাগে সেইবোৰ প্ৰকৃততে হৈছে নাই। আমাৰ মানুহে মাৰ খাব আৰু আমাৰ প্ৰশাসন যন্ত্ৰই কি কৰিব? কেৱল মাত্ৰ এটা টুইট কৰিব, তাতে দায়িত্ব সামৰিব। এতিয়াও মেঘালয়ত হাজাৰ হাজাৰ শ শ লোক, আমাৰ অসমৰ লোক তাত আবদ্ধ হৈ আছে। তেখেতলোকক সুকলমে অনাৰ দায়িত্ব এখন চৰকাৰৰ। এতিয়া কি কৰিব চৰকাৰে, তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।